জয় শ্ৰীকৃষ্ণ, ৰাধে ৰাধে। বন্ধু বান্ধৱীসকল, বিপ্লৱ ফেমিলি ফিক্স চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। যদি আপোনাৰ শ্ৰীকৃষ্ণ ভক্ত হয়, যদি আপুনি ফ'ল' কৰে, ভাল পায় শ্ৰীকৃষ্ণক, তেনেহ'লে ভিডিঅ'টো চোৱাৰ প্ৰয়োজন আছে। বন্ধু বান্ধৱীসকল কমেণ্ট কৰিও জনাব জয় শ্ৰীকৃষ্ণ, ৰাধে ৰাধে। ব'লক তেনেহ'লে বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভণি কৰোঁ। জীৱনত যদি সুখী থাকিব বিচাৰিছে, ধ্যান সেইটোৰ ওপৰত দিয়ক যিটো আপোনাৰ ওচৰত আছে। জীৱনত সকলোবোৰ অতীতৰ কথা ত্যাগ কৰি নিজৰ কৰ্মৰ প্ৰতি গুৰুত্ব দিয়ক। নিজৰ কৰ্মৰ প্ৰতি গুৰুত্ব দি আগবাঢ়িব যাবৰ কাৰণে চেষ্টা কৰক। আপোনাৰ সুখ শান্তি আহিব জীৱনত। সৃষ্টি এইটোৰ নিয়ম হয়, যাৰ জন্ম হয় এদিন মৃত্যু হয়। সফলতা কোনো বাহিৰা বস্তু নহয়। যদি আপুনি নিজকে শক্তিশালী কৰি জীৱনটোত আগবাঢ়ি যাব চেষ্টা কৰে, আপোনাক কোনেও ৰখাব নোৱাৰে। সকলো মানুহে কমেণ্ট কুৱেশ্যন প্ৰশ্ন সোধে। সকলো মানুহৰে এটাই প্ৰশ্ন থাকে, মই জীৱনত কেনেকৈ সুখত থাকোঁ। মই জীৱনটোত বহুত বস্তু হেৰুৱালোঁ। মোৰ জীৱনটোত কাগজৰ দৰে হৈ গৈছে। সকলো সময়তে দুখেই দুখ, দুখবোৰেই নুগুচা হৈছে। সকলো সময়ত দুখেই দুখ। মই সিহঁতক এটা মানুহৰ কথা ক'ম। বন্ধু বান্ধৱীসকল, সদায় নিজকে স্বীকাৰ কৰি থাকে ভগৱানৰ কিবা পায় নেকি, নাপায় নেকি। এদিন মানুহজনৰ চকুৰ কিবা বেয়া বস্তু পৰিলে। এদিন এটা মানুহৰ চকুত বেয়া বস্তু পৰিছে, যিটোৰ কাৰণে মানুহজনে চকুটো জ্বলা পোৰা খোজাই আছে। এদিন ডক্তৰৰ ওচৰত মানুহজনে দেখাব কাৰণে গ'ল। পিছত ডক্তৰজনে ক'লে, আপোনাৰ কেঞ্চাৰ হৈছে, আপোনাৰ চকু কেইটা ওলাব লাগিব। তেতিয়া কাৰণ কেঞ্চাৰ গোটেই শৰীৰত নাপায়। যদি অপাৰেশ্যন কৰে তেনেহ'লে কেঞ্চাৰ শৰীৰত পোৱা নহ'ব। এটা ডাঙৰ সমস্যাত পৰিল। মানুহজনে ভাবিলে, তেতিয়া মানুহজনে মইতো চাৰ্জাৰী ৰুমত গ'ল। আৰু মানুহজনে অলপ পাছত চাৰ্জাৰী ৰুমত গ'ল আৰু তাৰ মাথাত এটাই চিন্তা আহিছে, তাৰ ভৱিষ্যতৰ কথা আৰু অপাৰেশ্যন হোৱাৰ পাছত চকুৰ ৰশ্মি, আৰু সি অপাৰেশ্যনৰ ৰুমত গ'ল চাৰ্জাৰী কৰিবৰ কাৰণে। আৰু এসময়ত তাৰ চকুৰ ৰশ্মি আহিল। মানুহজনে আনন্দত সুখতে ভৰপূৰ হৈ পৰিল। চকুৰে দেখা পালে। মানুহজনে চকুৰে দেখা পোৱাৰ পাছত ভাল হোৱাৰ কাৰণে ভগৱানক ধন্যবাদ দিছে। ভগৱান শিলৰ মাজতো যদি বিচাৰে সেইটো সঁচা। ভগৱান মানুহৰ শৰীৰত ভিতৰত আছে। এইটোৱেই নহয় যে বেলেগৰ কাৰণে আপুনি জীয়াই থাকিব নোৱাৰিব। আপুনি আপোনাৰ নিজৰ কাৰণে, নিজৰ সপোনৰ কাৰণে জীয়াই থাকিব চেষ্টা কৰক। অহংকাৰৰ কাৰণে আমি কিমান সম্পৰ্কৰ পৰা দূৰ হৈ গুচি যাওঁ। দূৰত্ব হৈ যায় এটা সম্পৰ্কত। কাৰোবাক মাফ কৰি দিয়ক, নহ'লে ক্ষমা খোজক। সময় শক্তিশালী হয়। বন্ধু বান্ধৱীসকল, জীৱনত 4টা কথা সদায় মনত ৰাখিব। ত্যাগ কৰিলেহে জীৱনৰ সফলতা আহিব। আনৰ কথা বাদ দি নিজৰ কৰ্মৰ কথা ভাবক। নিজৰ মনটো ইমানেই শক্তিশালী কৰক যাতে আপোনাৰ কোনেও টাচ কৰিব নোৱাৰে। কাৰোবাক দুখ দি কেনে জীৱনত কি পাব? যদি সপোন আমাৰ হয়, কষ্ট আমাৰে হ'ব ন। বেলেগক দুখী লাভ নাই। যদি ভগৱানে মোক দেৰিকৈ দিয়ে, বেলেগতকৈ অলপ বেলেগ দিব। নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। জীৱনত আগবাঢ়ি যাব চেষ্টা কৰক। কাৰোবাক বেয়া কৰিলে আপুনিও এদিন পাব তাৰ ফল। পচা আম এনেও নাথাকে গছত, দেৰিকৈ হ'লেও পৰি যায়। আপুনি মই জন্ম হ'লেও নাম নাথাকে, মাত্ৰ থাকে উশাহ। কিন্তু মৃত্যুৰ সময়ত নামটো থাকে, কিন্তু উশাহ নাথাকে। মনত যিটো থাকে সঁচাকৈ কৈ দিব লাগে। সঁচা কথা ক'লে সমাধান হয়। আৰু যদি মিছা কথা কয় ঠেং চুটি হ'ব, কাৰোবাক আঘাত দিয়া হ'ব। ভগৱানে তাৰে হিচাপ ল'ব এদিন নহয় এদিন। তেতিয়া
আপোনাৰ মোৰ আত্মা লৰি যাব। বন্ধু বান্ধৱীসকল, সঁচা কথা ক'লে সম্পৰ্ক বেয়া হয়, ভালপোৱাও বেয়া হয়, যিকোনো ক্ষেত্ৰত সমস্যা আহি পৰে, কিন্তু আপোনাৰ বেয়া দিন কেতিয়াও নাহে। ভগৱানৰ আদালত সদায় আপুনি ভাল থাকিব। সেইকাৰণে যিমান পাৰে সঁচা কথা কওক। সম্পৰ্ক সেইজনৰ লগত ৰাখক যিজনে আপোনাক সন্মান কৰে, প্ৰতিটো কথাতে জীৱনত আপোনাক ছাপোৰ্ট কৰে। চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। কালিৰ কাৰণে ভাবি কিনে আজি দিনটো নষ্ট নকৰিব। আজি যিটো আছে আপোনাৰ লগত, মোৰ লগত, সেইটোক লৈ সুখী থাকিবৰ কাৰণে চেষ্টা কৰক। সন্মান মানুহৰ নাথাকে, প্ৰয়োজনত শেষ হয়। প্ৰয়োজন শেষ হ'লে সন্মানো শেষ হয়। কিন্তু মা দেউতাতকৈ এই দুনিয়াত কোনো আপোন নহয়। ধন্যবাদ। ৰাধে ৰাধে। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব